নমস্কাৰ অসমৰ লগতে দেশৰ সকলোবোৰ বাতৰি চাওক চাই ভাল পালে এটা লাইক কৰি উৎসাহ দিব। ১ নম্বৰটো খবৰ নগাঁও জিলা জাজৰিৰ খগেন মহন্ত তেওঁৰ ভাতৃ দিগেন মহন্ত যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰিলে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথম শ্ৰেণীৰ কণ্ঠশিল্পী আছিল। ২ নম্বৰটো খবৰ ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত প্ৰশ্ন সোধাত অসমীয়া চিনেমা জগতৰ ৰবি শৰ্মাই মন্তব্য কৰিলে, মই এইবোৰত নাই। ৩ নম্বৰটো খবৰ ২০২৪-২৫ বৰ্ষৰ কাজিৰঙা পৰ্যটকৰ বাবে মুকলি হ'ব ভিনটেজ কাৰ মিউজিয়াম। গুৱাহাটী পিকুল ডেকাৰ প্ৰচেষ্টাত আগবাঢ়িছে কাম। ৪ নম্বৰটো খবৰ দিল্লী নতুন মুখ্যমন্ত্ৰী হ'ল আতিশী মাৰ্লেনা। ৫ নম্বৰটো খবৰ যোৱাকালি বিশ্বকৰ্মা পূজা আৰু ভাদ মাহৰ শেষৰ দিন উপলক্ষে বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছিল। তাতেই দিহানাম গাই এগৰাকী যুৱতী ভাইৰেল হ'ল। ৬ নম্বৰটো খবৰ স্বাৱলম্বিতাৰ বাবে গাহৰি ফাৰ্ম খোলাৰ বাবে শিক্ষিত যুৱকজনক গাঁৱৰ ৰাইজে এঘৰীয়া কৰিলে। এই ঘটনা সংঘটিত হয় মৰিগাঁও জিলা হাবি বৰঙাবাৰীত। ৭ নম্বৰটো খবৰ গুৱাহাটী অভিমুখী আৰু গোৱালপাৰা অভিমুখী বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ৫০ জন যাত্ৰী আহত। ঘটনাটো সংঘটিত হয় দক্ষিণ কামৰূপৰ ৰামপুৰত। ৮ নম্বৰটো খবৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে ADRD প্ৰশ্নকাকত ফাদিল কৰা ৮জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তাৰ ভিতৰত ৬জনেই শিক্ষক। ৯ নম্বৰটো খবৰ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা চৰকাৰে যধে-মধে বুলডোজাৰ চলাব নোৱাৰিব। কিন্তু জলাশয়, ৰাজপথ, ৰেলপথ আৰু চৰকাৰী মাটিত এই নিৰ্দেশনা নাথাকিব। ১০ নম্বৰটো খবৰ নুমলীগড় চাহ বাগিচা চাহ শ্ৰমিকসকলৰ উত্তাল প্ৰতিবাদ। ২৫০ টকা দিন হাজিৰা কৰা শ্ৰমিকে স্মাৰ্ট মিটাৰৰ বিল দি ভাগৰিছে। ৰাইজে স্মাৰ্ট মিটাৰ খুলি ধনশিৰি নদীত উটুৱাই দিম বুলি কৈছে। ১১ নম্বৰটো খবৰ নলবাৰী বাসুদেৱ ভৰালী টোলাত ভয়ংকৰ ঘটনা। খাবলৈ বিড়ি বিচাৰি নাপাই পুত্ৰই পিতৃক হত্যা কৰিলে। যোৱা ৰাতি এই ঘটনাটো। ইয়াতকৈ আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম। জয় আই অসম।